Hello everyone, welcome to Gensila. So আজি আমি এই ভিডিওটিত আলোচনা কৰিম ইম্পৰ্টেন্ট আৰ্টিকেলস অফ ইণ্ডিয়ান কনস্টিটিউশন আমাৰ ভাৰতৰ সংবিধানখনৰ যিখিনি আৰ্টিকেলস আছে তাৰ ভিতৰত যিখিনি ইম্পৰ্টেন্ট হয় প্ৰায় পৰীক্ষাত আহি থাকে সেইবিলাক আমি আলোচনা কৰিম গোটেই ভিডিওটোত তো বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকৰ যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে আৰ্টিকেলৰ ওপৰত প্ৰশ্ন প্ৰায় দেখিবলৈ পোৱা যায় তো এই ভিডিওটো চোৱাৰ পিছত আৰ্টিকেলৰ ওপৰত যিকোনো ধৰণৰ কোৱেশ্চন আহিলে কোনো কথা নাই আপোনালোকে চিন্তা নহকে কৰিব পাৰিব ভিডিওটো সম্পূৰ্ণকৈ চাব ঠিক আছে আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া হৈছে যদি আপুনি গ্ৰুপটোত জয়েন হ'ব বিচাৰে লিংকটোত গৈ জয়েন হ'ব পাৰিব আৰু যিসকলে টেলিগ্ৰাম ইউজ নকৰে তেওঁলোকৰ কাৰণে মই মোৰ এফবি প্ৰফাইল লিংক তলৰ ডেসক্ৰিপচন বক্সত দি দিছো আপোনালোকে তাত গৈ মোক ইনবক্স কৰিব পাৰিব এফবিত So let's start the video. তো প্ৰথম যিখিনি আছে আমাৰ ফান্ডামেন্টাল ৰাইটস আমাৰ মৌলিক অধিকাৰ তো প্ৰথম ফান্ডামেন্টাল ৰাইটছৰ আমি আৰ্টিকেলখিনি আলোচনা কৰিলাম কেইটা আছে আমাৰ ফান্ডামেন্টাল ৰাইটস কিমানটা আছে 6টা আছে টোটাল ফান্ডামেন্টাল ৰাইটস আছে আমাৰ মৌলিক অধিকাৰ 6টা আছে আগতে 7টা আছিল ৰাইট টু প্ৰপাৰ্টি এতিয়া উঠাই দিয়া হৈছে এতিয়া 6টা হৈছে তো কি হয় প্ৰথম হৈছে ৰাইট টু ইকুৱেলিটি Right to equality এটো আৰ্টিকেল 14 পৰা আৰ্টিকেল 18 লৈকে আৰ্টিকেল 14 টু আৰ্টিকেল 18 এটো উল্লেখ আছে ৰাইট টু ইকুৱেলিটি মানে কি হয় আমাৰ সংবিধান মতে সংবিধান অনুসৰি যিকোনো ধৰণৰ আইন কানুন সকলোৰে কাৰণে সমান ঠিক আছে ৰাইট টু ইকুৱেলিটি মানে হৈছে সমানতাৰ অধিকাৰ সকলোৰে কাৰণে সমান ধনী দুখীয়া বুলি কথা নাই সকলোৰে কাৰণে আইনখন সমান হয় ইয়াকে বুজায় ৰাইট টু ইকুৱেলিটি এইখিনি আমি বিতংকৈ নেক্সট স্লাইডত আলোচনা কৰিম নেক্সট আছে ৰাইট টু ফ্ৰীডম Right to freedom or article কেটা আছে 19 পৰা 22 লৈকে আছে স্বাধীনতাৰ অধিকাৰ freedom next আছে right against exploitation মানে হৈছে যিকোনো ধৰণৰ অন্যায় যদি আপুনি হোৱা দেখিছে তাৰ বিৰুদ্ধে মাত মতাৰ আপোনাৰ অধিকাৰ আছে শোষণৰ অধিকাৰ বুলি যেটো কোৱা হয় হেতু আছে 23 পৰা 24 right to freedom of religion ধৰ্মৰ অধিকাৰ যিকোনো ধৰণৰ ধৰ্ম আপুনি লব পাৰে ফলো কৰিব পাৰে তাত কোনো আপোনাক বাধা দিব নোৱাৰে এটো হৈছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজন আৰ্টিকেল 25 টু আৰ্টিকেল 28 দেন ৰাইট ফৰ এডুকেশ্যন এণ্ড কালচাৰ শিক্ষাৰ অধিকাৰ 29 পৰা 30 and the last one is right to constitutional remedy এটো কি হয় right to constitutional remedy এটো হৈছে কি যদি আপোনাক কোনোবাই বা যিকোনো ধৰণৰ আইন কানুনৰ দ্বাৰা আপোনাৰ যদি যিখিনি ফান্ডামেন্টাল ৰাইটস আছে এখিনি যদি আপুনি পোৱা নাই পাবলগীয়াখিনি যদি আপুনি পোৱা নাই তেনেহলে আপুনি কি কৰিব পাৰিব আপুনি এইটোৰ এগেইনষ্টত মাত মাতিব পাৰিব আপুনি সুপ্ৰিম কোৰ্টলৈ যাব পাৰিব এইটোৰ কাৰণে আপোনাৰ অধিকাৰ বিচাৰি হেতুকে কোৱা হয় ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ আৰু এই যেটো আৰ্টিকেল 32 আছে এটো এটা প্ৰশ্ন হয় আহি থাকে প্ৰায় আৰ্টিকেল যেটো 32 আছে এটো কি কৰিছিল বি আৰ আম্বেদকাৰে এটো এটা নাম দিছিল কি বুলি হাৰ্ট এণ্ড সোল অফ দা ইণ্ডিয়ান কনস্টিটিউশন ৰাইট টু কনস্টিটিউশনাল ৰেমেডি ইজ অলসো নন এজ হাৰ্ট এণ্ড সোল অফ দা ইণ্ডিয়ান কনস্টিটিউশন একৰ্ডিং টু বি আৰ আম্বেদকাৰ তেখেতে কৈছিল ওকে সো এইখিনি হৈছে ডিটেইল ওয়াইজ আমি আলোচনা কৰিম আৰ্টিকেল 14 কি হয় আৰ্টিকেল 14 ইকুৱেলিটি বিফৰ ল যেটো আমি কৈ আহিলো যে যিকোনো ধৰণৰ আইন কানুন সকলোৰে কাৰণে সমান যিকোনো এটা ক্ৰাইম কৰিলে এজন মিডল ক্লাস মানুহৰ যিখিনি শাস্তি হ'ব হেতু ক্ৰাইম কৰিলে মুকেশ আম্বানীৰ সমানে শাস্তি হ'ব আইন কানুন সকলোৰে কাৰণে সমান আৰ্টিকেল 14ত এটো উল্লেখ আছে আমাৰ সংবিধানত ইকুৱেলিটি বিফৰ ল Next, Article 15 ইয়াতে মই দিয়া নাই Article 15 এখন মুভি আহিছিল আয়ুষ্মান খুৰানা নিশ্চয় চাইছে সকলে তো কি আছিল হেতু Article 15 টো আছিল কি কোনো ধৰণৰ জাতি ধৰ্ম প্লেস অফ বাৰ্থ তেনেকুৱা বা আপুনি ভেদাভেদ কৰিব নোৱাৰিব Prohibition of discrimination on the ground of race, sex, place of birth, religion, etc. আপুনি কোনো ধৰণৰ ভেদাভেদ কৰিব নোৱাৰিব Article 15 ত এটো উল্লেখ আছে আৰু যদি হেখন মুভি চাইছে বহুত বেছি ভালকৈ বুজি পাব আপুনি Article 15 Article 16 ত কি আছে equality of opportunity in matters of public employment ক্ষেত্ৰত চাকৰি ক্ষেত্ৰত public employment যেটো কোৱা হয় গভৰ্ণমেন্ট public employment তাত আপোনাৰ সকলোৰে কাৰণে opportunity খিনি সমান হয় equal opportunity okay then article 70 abolition of untouchability most important article হয় এটো প্ৰায় আহি থাকে এটো হৈছে আপোনাৰ অস্পৃশ্যতা যেটো কোৱা হয় আমাৰ যেটো কাষ্ট ডিসক্ৰিমিনেশন আছে আমাৰ ভাৰতৰ কাষ্টক লৈ কিনে জাতিক লৈ কিনে ভেদাভেদ এতিয়াও দেখিবলৈ পোৱা যায় তো যেটো কাষ্ট ডিসক্ৰিমিনেশন আছে আগতে এটো বহুত বেছি আছিল এটো আনাৰ প্ৰয়োজন একাৰণে হৈ পৰিল যিখিনি এসসি এসটি পপুলেশন আছে তেওঁলোকে কি হয় নিজৰ অধিকাৰখিনিও কেতিয়াবা নাপায় পাবলগীয়া তো এইবিলাক কাৰণত এটো আনা হৈছিল এবলিশন অফ আনটাচেবিলিটি এটো এটা ক্ৰাইম হয় আপোনাৰ
আপুনি কোনো ধৰণৰ আনটাচেবিলিটি কৰিব নোৱাৰিব কাৰো লগত এইটো এটা ক্ৰাইম হয় according to article 17 okay then article 19 এইটো হৈছে protection of certain rights regarding freedom of speech কথা কোৱাৰ অধিকাৰ আপোনাৰ freedom of speech আপুনি কথা কোৱাৰ অধিকাৰ আছে আপোনাৰ আন্দোলন কৰাৰ অধিকাৰ আছে আন্দোলন কৰাৰ অধিকাৰ আপোনাৰ আছে এইবিলাক article 19 ত উল্লেখ আছে article 21 কি হয় protection of life and personal liberty জীৱন জীয়াই থকাৰ অধিকাৰ article 21 আৰু এইটো article 21 কি হয় যেতিয়া আমাৰ emergency লাগে emergencyৰ সময়ত এইটো article কেতিয়াও সাসপেন্ড কৰিব নোৱাৰে article 21 টো emergencyৰ সময়তো সাসপেন্ড কৰিব নোৱাৰে বাকি বিলাক যিখিনি অধিকাৰ আছে ফান্ডামেন্টাল ৰাইটস আছে সেই ফান্ডামেন্টাল ৰাইটস বিলাক emergency লাগিলে suspend কৰি দিব পাৰে but article 21 যেটো হয় এইটো ফান্ডামেন্টাল অধিকাৰ protection of life and liberty এইটো কেতিয়াও suspend কৰাব নোৱাৰে okay article 21a right to elementary education 14 বছৰলৈকে যিখিনি শিশু আছে তেওঁলোকক শিক্ষাৰ অধিকাৰ সকলোৱে শিক্ষা পাব লাগিব right to elementary education then article 25 freedom of conscience and free profession practice propagation of religion ধৰ্মৰ অধিকাৰ আপুনি যিকোনো ধৰণৰ ধৰ্ম আপুনি গ্ৰহণ কৰিব পাৰিব লব পাৰিব তাত কোনো আপোনাক বাধা কৰিব নোৱাৰে যেনেকৈ ভাল পায় আপুনি তেনেকুৱা ধৰ্ম আপুনি গ্ৰহণ কৰিব পাৰে then article 30 right to minorities to establish and administer educational institution minorities সকলৰ তেওঁলোকে যদি কিবা এডুকেশনাল ইনষ্টিটিউশন তেওঁলোকে বহাব বিচাৰে তেওঁলোকৰ এইখিনি অধিকাৰ আছে যে তেওঁলোকে এডমিনিষ্ট্ৰেট কৰিব পাৰিব যিকোনো এখন তেওঁলোকৰ এডুকেশনাল ইনষ্টিটিউশন then article 32 এটো আমি কইলো remedies for enforcement of fundamental rights including writs article 52 important হয় কি article 52 উল্লেখ আছে যে আমাৰ এজন ৰাষ্ট্ৰপতি থাকিব লাগে প্ৰেসিডেন্টৰ আৰ্টিকেলটো হৈছে 52 মনত ৰাখি থব এতিয়াও না পঢ়িব এটো article 52 is for our president then article 53 52 পৰা 143 লৈকে এইখিনি গটে প্ৰেসিডেন্টৰ লগত ৰিলেটেড আৰ্টিকেল হয় article 53 power of unionৰ power খিনি ইয়াতে উল্লেখ আছে then article 54 election of president জন কেনেকে ইলেক্ট কৰা হয় তেখেতৰ ইলেকশন সম্পৰ্কে ইয়াতে উল্লেখ আছে article 54 then article 55 is for election procedure to process to ইয়াতে উল্লেখ আছে in article 56 office term আমাৰ ৰাষ্ট্ৰপতিজনৰ অফিস টাৰ্মৰ বিষয়ে তাতে উল্লেখ আছে তেখেতৰ আমাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ তো 5 বছৰৰ কাৰণে আমাৰ ৰাষ্ট্ৰপতি হ'ব পাৰে তো হেইবিলাক ইয়াতে উল্লেখ আছে article 56 then article 57 is for provision of re-election প্ৰেসিডেন্টৰ কাৰণে যে re-election হ'ব পাৰে এটো ইয়াতে উল্লেখ আছে article 57 58 qualification আমাৰ ৰাষ্ট্ৰপতিৰ qualification যোগ্যতা ইয়াতে নিৰ্ধাৰণ কৰা হয় article 58 then article 59 is for nature of office আমাৰ প্ৰেসিডেন্টৰ nature of office উল্লেখ আছে article 59 মানে কি কিছুমান কন্ডিশন আছে ইয়াতে যেনেকৈ আমাৰ ৰাষ্ট্ৰপতি হ'বলৈ লাগিলে তেও কি হ'ব লাগিব ৰাজ্য সভা বা লোকসভা বা তেনেকুৱা কোনো ধৰণৰ তেখেতে অফিস অফ প্ৰফিট বুলি যেটো কোৱা হয় হেতু হ'ব নোৱাৰিব দুটা পোষ্ট একেলগে তেখেতে ল'ব নোৱাৰিব যদি আগতে কিবা পোষ্টত তেও কাম কৰিছে হেতু বাদ দিব লাগিব তাৰ পিছত তেখেতে প্ৰেসিডেন্ট হ'ব পাৰিব এনেকুৱা ধৰণৰ কথাবিলাক উল্লেখ আছে নেচাৰ অফ অফিসত ওকে দেন আৰ্টিকেল 60 oath of the president তেখেতৰ শপত গ্ৰহণ এটো ইম্পৰ্টেন্ট হয় এটো আহি থাকে article 60 oath of the president then article 61 impeachment প্ৰেসিডেন্টক যদি কিবা কাৰণত তেখেতৰ পোষ্টৰ পৰা ইমপিচ কৰিব লগা হয় গুছাব লগা হয় তো সেইখিনি প্ৰসেস ইয়াতে উল্লেখ আছে article 61 then article 72 is for pardoning power মাফ কৰি দিয়াৰ অধিকাৰ প্ৰেসিডেন্টৰ আমাৰ আছে তো তেখেতৰ আমাৰ ৰাষ্ট্ৰপতিৰ হাতত এটা বিশেষ পাৱাৰ আছে তেখেতে কি কৰিব পাৰে যিকোনো ধৰণৰ ক্ৰাইম বা তেনেকুৱা ক্ৰিমিনেল এজনক মাফ কৰিব পাৰে তেওঁৰ শাস্তিটো কমাই দিব পাৰে এনেকুৱাবোৰ উল্লেখ আছে article 72 যেটো কোৱা হয় pardoning power of the president আৰু এটো মই অলৰেডি আগৰ মোৰ ক্লাছত কৈ আহিছো pardoning power বিষয়ে article 143 advice from supreme court যিকোনো পৰিস্থিতিতে আমাৰ প্ৰেসিডেন্টে সুপ্ৰিম কোৰ্টৰ পৰা এডভাইস লব পাৰে সুপ্ৰিম কোৰ্টৰ পৰা এডভাইস তেখেতে খুজিব পাৰে এটো উল্লেখ আছে article 143 then article 79 is for parliament of india আমাৰ ভাৰতৰ পাৰ্লিয়ামেন্টখন যে আছে এটো কিমান নম্বৰ আৰ্টিকেলত উল্লেখ আছে 79 important most important then
আৰ্টিকেল 80 ৰাজ্যসভা আৰু আৰ্টিকেল 81 লোকসভা এই তিনিটা মনত ৰাখি থব আপোনালোকে 79 পাৰ্লিয়ামেন্টৰ আন্ডাৰত কি আহে ৰাজ্যসভা আহে লোকসভা আহে তো 84 ৰাজ্যসভা 81 ফৰ লোকসভা then 76 ফৰ এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া আমাৰ এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াৰ আৰ্টিকেলটো হৈছে আৰ্টিকেল 76 আৰু বৰ্তমান আমাৰ এটৰ্নি জেনেৰেল জন কোন হয় আমরা এইটো আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব কোন হয় হু ইজ দ্য কারেন্ট এটর্নি জেনারেল অফ ইন্ডিয়া দেন আর্টিকেল 165 এডভোকেট জেনারেল অফ স্টেট যেনেকৈ আমাৰ সেন্টাৰত কি থাকে এটর্নি জেনারেল অফ ইন্ডিয়া থাকে ঠিক তেনেদৰে আমাৰ প্ৰতিখন ৰাজ্যতে একজনকৈ এডভোকেট জেনারেল অফ স্টেট থাকে আৰু হেতু আছে আর্টিকেল 165 ওকে দেন আর্টিকেল 148 ইজ ফৰ কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনারেল অফ ইন্ডিয়া CAG জনক কোৱা হয় কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনারেল অফ ইন্ডিয়া আর্টিকেল 148 এটো মোস্ট ইম্পৰ্টেন্ট হয় দেন আর্টিকেল 279A গুডস এণ্ড সার্ভিস টেক্স কমিশন GST কমিশন যেটো কোৱা হয় আর্টিকেল 279 উল্লেখ আছে তো প্ৰায় এটা প্ৰশ্ন দেখা যায় GST এটো কনস্টিটিউশনাল বডি হয় নে নহয় GST কনস্টিটিউশনাল বডি হয় নে নহয় এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক প্ৰায় সোধা যায় তো yes GST is a constitutional body এটো কনস্টিটিউশনাল বডি হয় ঠিক আছে তো এটো উল্লেখ আছে 279A then 280 ফাইনান্স কমিশন আকৌ ইম্পৰ্টেন্ট হয় এটো 280 280 ফাইনান্স কমিশন then 315 315 কি UPSC বিষয়ে উল্লেখ আছে 315 নম্বৰ আৰ্টিকেলত then 324 is for election commission most important প্ৰায় হেই থাকে এটো ওকে 324 ইলেকশন কমিশনৰ আমাৰ যে ইলেকশন কমিশন থাকিব লাগে এটো উল্লেখ আছে 324 নম্বৰ আৰ্টিকেলত then 338 নেশনাল কমিশন ফৰ SCৰ কাৰণে যিখিনি যেটো নেশনাল কমিশন থাকিব লাগে এটোৰ কাৰণে উল্লেখ আছে 338ত then article 50 is for separation of judiciary and executive এটো কি হয় আমাৰ জুডিশিয়াৰি আৰু এক্সিকিউটিভ দুটা সেপাৰেট হয় এটো একেলগ নহয় আপুনি যিখিনি সুপ্ৰিম কোৰ্টৰ জাজ আছে তেওলক জুডিশিয়াৰি বুলি কোৱা হয় তেওলক আৰু আমাৰ যিখিনি পলিটিক্যাল পারসন পলিটিক্যাল নেতা আছে এই দুটা বিভাগে পৃথক হয় এই দুটা একেলগ কেতিয়াও নহয় তো এই কাৰণে আমাৰ জুডিশিয়াৰি ইন্ডিপেন্ডেন্ট বুলি কোৱা হয় জুডিশিয়াৰি আমাৰ নিজৰ মতে ডিসিশন ল'ব পাৰে তেওঁলোক কাৰো আন্ডাৰত প্ৰেছাৰত আহি ডিসিশন ল'ব লগা প্ৰয়োজন নাই জুডিশিয়াৰিটো আমাৰ ইন্ডিপেন্ডেন্ট হয় এইটো কাৰণত আৰ্টিকেল 50 ত আমাৰ সংবিধানৰ উল্লেখ আছে যে আমাৰ জুডিশিয়াৰিটো সেপাৰেট হয় এক্সিকিউটিভৰ পৰা দেন আৰ্টিকেল 108 জয়েন্ট সিটিং অফ পাৰ্লিয়ামেন্টৰ জয়েন্ট সিটিং যেতিয়া কেতিয়াবা বহাব লগিয়া হয় তো এই জয়েন্ট সিটিং টু কথা উল্লেখ আছে কত 108 মনত ৰাখি থব আৰু জয়েন্ট সিটিং যদি বহাব লগিয়া হয় তেতিয়া এটো কোনে কৰিব পাৰে জয়েন্ট সিটিং কোনে বহাব পাৰে আমাৰ ৰাষ্ট্ৰপতি প্ৰেসিডেন্টে বহাব পাৰে জয়েন্ট সিটিং দেন আৰ্টিকেল 110 110 110 কিমান হয় কি হয় এটো মানি বিল মোস্ট ইম্পৰ্টেন্ট এগেইন আৰ্টিকেল 110 ইজ ফৰ মানি বিল 112 বাজেট বহুত ইম্পৰ্টেন্ট হয় বিলা ওকে 117 ফাইনান্স বিল তিনিটা ইম্পৰ্টেন্ট হয় 110 মানি বিল 112 বাজেট 117 ফাইনান্স বিল দেন 222 কি হয়তো ট্ৰান্সফাৰ অফ হাই কোৰ্ট জাজৰ যিখিনি ট্ৰান্সফাৰ হয় এটো আৰ্টিকেল 222 ত উল্লেখ আছে দেন ৰিটস এটো ৰিটসটো ইস্যু কৰিব পাৰে সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট আৰু দুটাৰে কাৰণে আৰ্টিকেল দুটা বেলেগ হয় সুপ্ৰিম কোৰ্টৰ কাৰণে ৰিটসটো হয় 32 আৰু হাই কোৰ্টৰ কাৰণে হয় 226 ওকে দেন 44 ইউনিফৰ্ম সিভিল কোড ফৰ দা সিটিজেন তো এইটোৱে বুজায় কি যিকোনো ধৰণৰ আইন কানুন এখন বনালে হেখনৰ কাৰণে জাস্টিস যদি পাব লগিয়া আছে সমানে পাব সকলো ইউনিফৰ্ম সিভিল কোড সকলোৰে কাৰণে সমান হয় ধৰি লওক গাড়ীত সিট বেল্ট নিপিন্ধাৰ কাৰণে ফাইন আছে 1000 টকা তো এই যেটো এটো নিয়ম আছে সিট বেল্ট নিপিন্ধাৰ কাৰণে ফাইন আছে 1000 টকা তো এইটো সকলোৰে কাৰণে সমান হয় মাৰ্সিডিজ গাড়ীখনত অহাজনকো এটো ফাইন কাটিব লাগিব আৰু এখন কম দামী গাড়ী চলোৱা মানুহজনৰ ফাইনটো কাটিব এটো সকলোৰে কাৰণে সমান হয় যেটো কোৱা হয় ইউনিফৰ্ম সিভিল কোড ওকে দেন 155 এপয়েন্টমেন্ট অফ গভৰ্ণৰ আমাৰ ৰাজ্যপালৰ বিষয়ে উল্লেখ আছে এটো আৰ্টিকেলত 155 দেন 214 ইজ ফৰ হাই কোৰ্ট ফৰ ষ্টেটস প্ৰতিখন ৰাজ্যতে এটাকৈ হাই কোৰ্ট থাকিব লাগে এটো উল্লেখ আছে 214 কিছুমান ষ্টেটৰ নিজা হাই কোৰ্ট নাই তো এটো কি হয় তো এটো ইয়াকে বুজোৱা হৈছে যে প্ৰতিখন ষ্টেট এটাকৈ হাই কোৰ্টৰ আন্ডাৰত আহিব লাগিব আমাৰ যেনেকৈ গুৱাহাটী হাই কোৰ্টটো তো যেটো আমাৰ গুৱাহাটী হাই কোৰ্ট আছে এটো কি হয় আসাম অৰুণাচল প্ৰদেশ নাগালেণ্ড তিনিখন ৰাজ্য এই হাই কোৰ্টৰ আন্ডাৰত আহে ঠিক আছে তো
ঠিক তেনেকুৱাকৈ এইটো উল্লেখ আছে যে প্ৰতিখন ৰাজ্যই একোটাকৈ হাইকোৰ্টৰ আণ্ডাৰত আহিব লাগে এইটো উল্লেখ আছে 214 আৰ্টিকেলত ঠিক আছে দেন 352 ইজ ফৰ নেশ্যনেল এমাৰ্জেঞ্চি 356 ইজ ফৰ ষ্টেট এমাৰ্জেঞ্চি নাইবা প্ৰেচিডেণ্টছ ৰুলছ এণ্ড 360 ইজ ফৰ ফাইনেন্সিয়েল এমাৰ্জেঞ্চি এই তিনিটা মই অলৰেডি আগতে বহুবাৰ কৈ আহিছোঁ এমাৰ্জেঞ্চি 352 356 360 চাৰি চাৰি ডিফাৰেন্সত আছে এই তিনিওটা মনত ৰাখিবলৈ বেছি ইজি হয় 52 56 60 এনেকৈ মনত ৰাখিব 352 নেশ্যনেল এমাৰ্জেঞ্চি 356 ষ্টেট এমাৰ্জেঞ্চি নাইবা প্ৰেচিডেণ্টছ ৰুলছ এণ্ড 360 ফাইনেন্সিয়েল এমাৰ্জেঞ্চি আৰু এটা প্ৰশ্ন আহে ইয়াতে যিটো ফাইনেন্সিয়েল এমাৰ্জেঞ্চি আছে 360 এইটো বহুবাৰ মই দেখিছোঁ এইটো প্ৰশ্ন ফাইনেন্সিয়েল এমাৰ্জেঞ্চি আমাৰ ভাৰতত এতিয়ালৈকে কিমানবাৰ লাগিছে এনেকৈ আহে তো ইয়াৰ উত্তৰটো হয় কি এবাৰো লগা নাই এতিয়ালৈকে আমাৰ ভাৰতত ফাইনেন্সিয়েল এমাৰ্জেঞ্চি এবাৰো লগা নাই তো এইখিনি হয় ইম্পৰ্টেণ্ট আৰ্টিকেলছ অফ আৱাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন মনত ৰাখি থ'ব বহুত বেছি ইম্পৰ্টেণ্ট হয় ভিডিঅ'টো যদি এবাৰত মনত নাথাকে দুবাৰ কৈ চাব মনত থাকি যাব আপোনালোকৰ ওকে ভিডিঅ'টো কেনে পালে আপোনালোকৰ ফিডবেকবিলাক জনাব কমেণ্ট ছেকশ্যন আৰু যিটো মই ভিডিঅ' কণ্টিনিউ কৰিছোঁ জিকে চিৰিজ 2 মিনিট ৰিভিজন ইন জাষ্ট 2 মিনিট 2 মিনিটত 10টাকৈ কুৱেশ্যন সদায় কণ্টিনিউ দি আছোঁ সেইটো আপোনালোকে চাব বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তাত দিয়া আছে মাত্ৰ 2 মিনিটত আপোনালোকে নিজকে টেষ্ট কৰিব পাৰিব কিমানখিনি আপোনালোকৰ প্ৰিপাৰেশ্যন লেভেল কেনেকুৱা হৈ আছে অ'কে চ' ডেটছ অল ফৰ টুডে ইফ ইউ লাইক দ্য ভিডিঅ' প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৱাৰ চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন ফৰ ফাৰ্ডাৰ আপডেটছ অফ আৱাৰ ভিডিঅ' টিল দেন বি ছেফ বি হেল্ডি জয় হিন্দ